ইয়াত এটা মণি দিয়ে বুলি কয় হয় অপায় অমংগল বা কাৰোবাৰ যদি চাকৰি হোৱা নাই এটা চাকৰি হয় কোনোবা যদি পলিটিচিয়ান তেওঁ পলিটিকেল যিখন ফিল্ড সেই ফিল্ডখনত ভাল হয় বুলি কয় কোনোবা যদি বিজনেছমেন তেতিয়া তাত তেওঁ উন্নতি হয় বুলি কয় জুবিন গাৰ্গো আহিছিলে টেম্পু দিছিলে নেকি জুবিন গাৰ্গ তেখেতেও মণিডাল পিন্ধিছে তেখেতক আশীৰ্বাদ হিচাপে মণিডাল দিছিলে ডিঙিত পিন্ধা মণিডাল আঙুঠি হাতত পিন্ধা আঙুঠিৰ পাথৰখনো দিছিলে কোৰ্ট কাছাৰীত এনেকুৱা বহুত মানুহ থাকে যিবিলাকৰ কেছ চেছবিলাক লাগি থাকে ভাল নহয় এনেকুৱা বহুত ষ্টুডেণ্টছ আছে যি পঢ়া শুনা ভাল নহয় সেইবিলাকৰ কাৰণেও আহে নে সেইবিলাকৰ কাৰণেও আহে কেতিয়াবা এনেকুৱা নিসন্তান কিছুমান দম্পতি থাকে তেনেকৈও আহে তেনেকুৱা পাইছেনে আপুনি অকণমান যদি কয় সেই ওপৰত তাৰমানে সেই বিশ্বাস সেইটো লৈ আহে যে কিবা এটা ভাল ফল পাম বুলি ভাল ফল আৰু পায়ো মানে ভগৱান বুদ্ধৰ দেহৰ এটা অংশ আছে এই মন্দিৰ আৰাধনাস্থলী ভাগত এই যিবোৰ বগা বগা মন্দিৰ দেখিছে আপোনালোকে সেয়াই হৈছে ভগৱান বুদ্ধৰ দেহৰ অংশ আনি ইয়াত সংৰক্ষণ কৰি ৰাখিছে মাৰ্ঘেৰিটাত যি বৌদ্ধ বিহাৰ আছে সেই বৌদ্ধ বিহাৰত এই মোৰ পিছফালে থকা যি স্থান এই স্থানতে আপোনাক এটা মণি দিয়ে সেই মণিটো যদি আপুনি পিন্ধে তেনেহ'লে আপোনাৰ সকলো অপায় অমংগল দূৰ হয় ইয়াত এডাল চেইন দিয়ে আপোনাক সেই চেইনডাল যদি আপুনি পিন্ধে তেনেহ'লে আপুনি যদি ষ্টুডেণ্ট তেনেহ'লে পঢ়া শুনাত আপোনাৰ ভাল হ'ব আপুনি যদি পলিটিচিয়ান তেনেহ'লে আপোনাৰ ৰাজনীতিক জীৱন ভাল হ'ব বা আপুনি অন্যান্য যিকোনো ক্ষেত্ৰতে কাম নকৰক কিয় সেই ক্ষেত্ৰটোত আপোনাৰ মংগল হয় বুলি বিশ্বাস আছে আৰু তাৰ বাবে ইয়ালৈ বহু লোক ইয়ালৈ আহেও এই মুহূৰ্তত মই আছোঁ মাৰ্ঘেৰিটাৰ যি বৌদ্ধ মন্দিৰ আছে সেই বৌদ্ধ মন্দিৰত মই অকণমান দেখুৱাই লওঁ ইয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশটো মই এটা বিশেষ কামৰ কাৰণে আহিছিলোঁ জাগোন আহিছিলোঁ আৰু জাগোন আহোঁতে এই যিভাগ বৌদ্ধ মন্দিৰ সেই মন্দিৰভাগৰ কথা বহু শুনিছিলোঁ মন গ'ল এবাৰ সোমাই যাওঁ বুলি আৰু লগতে আপোনালোকক এবাৰ দেখাই যাওঁ বুলিও দেখুৱাইছোঁ এয়া বৰ এটা সুন্দৰ পৰিৱেশ চাৰিওফালে আপুনি দেখিবলৈ পাব এটা বৰ ধুনীয়া নিৰিবিলি পৰিৱেশ এই যিখন বৌদ্ধ বিহাৰ সেই বৌদ্ধ বিহাৰখনৰ মই কথা পাতিবলৈ চেষ্টা কৰিম এখন গাৰ্ডেন আছে ইয়াত সেই গাৰ্ডেনখনো আপুনি ভেৰাইটিজ টাইপৰ অৰ্কিড পাব যিখিনি অৰ্কিড হয়তো আমি দেখা নাই বা আমি নামো শুনা নাই তেনেকুৱা ধৰণৰ অৰ্কিড কিছুমানো তেওঁলোকে ইয়াত প্ৰিজাৰ্ভ কৰি ৰাখিছে দেশ বিদেশৰ পৰা ইয়ালৈ আহে ভক্ত আহে বা বৌদ্ধ ধৰ্মৰ যিসকল বিশ্বাসী সেই লোকসকল আহে ইয়ালৈ আৰু আহি ইয়াত তেওঁলোকে আৰাধনা কৰে মোৰ সৈতে ইয়াৰ যিগৰাকী মুখ্য ভান্তি বাবা সেই বাবা আছে মই তেওঁলোকৰো কথা পাতিবলৈ চেষ্টা কৰিম বাবা প্ৰথমে আপোনাক নমস্কাৰ আৰু স্বাগতম জনাইছোঁ কালি নিশাটো মই ইয়াত থাকিলোঁ বৰ ধুনীয়া লাগিলে পৰিৱেশটো বৰ ধুনীয়াকৈ আপোনালোকে মেইনটেইন কৰি ৰাখিছে অলপ কথা জানিবলৈ মোৰ আগৰ পৰাও ইচ্ছা আছিলে এটা বিশ্বাস এটা লৈ মানুহ ইয়ালৈ আহে ইয়াত এটা মণি দিয়ে বুলি কয় অপায় অমংগল বা কাৰোবাৰ যদি চাকৰি হোৱা নাই এটা চাকৰি হয় কোনোবা যদি পলিটিচিয়ান তেওঁ পলিটিকেল যিখন ফিল্ড সেই ফিল্ডখনত ভাল হয় বুলি কয় কোনোবা যদি বিজনেছমেন তেতিয়া তাত তেওঁ উন্নতি হয় বুলি কয় অকণমান সেই মণিটোৰ কথা কওকচোন অকণমান কি মানে সেই বিশ্বাসটো হয় এই যিখন মণিৰ কথা কৈছে এই মণিখন একচুৱেলি আমাৰ ডাঙৰ ভান্তে বাবা মংলাঙৰ ভান্তে বাবাই দিছিলে মানে এইটো ভান্তে বাবাৰ সম্পত্তি আৰু তেখেতৰ জীৱনকালত বহুত মানুহক তেনেকৈ সহায় কৰিলে বহুত এইটো পলিটিকেল লিডাৰবিলাকো তেওঁৰ আশীৰ্বাদ লৈ তেখেতৰ এই মণিৰ আশীৰ্বাদ লৈ বহুত জীৱনত মানে উন্নতি কৰিব পাৰিছে আৰু তেনেকৈ বিভিন্ন ধৰণৰ পলিটিকেল লিডাৰ বিজনেছমেন গায়কবিলাক আমাৰ প্ৰশাসনিক বিষয়াবিলাক তেখেতৰ ওচৰত আহি আছিলে সেই তেখেতৰ আশীৰ্বাদতে তেখেতৰ শিষ্য হিচাপে তেখেত প্ৰয়াত হোৱাৰ পাছত মোক দি থৈ গৈছিলে আৰু তেনেকৈ এতিয়া তেখেতৰ অৱৰ্তমানত ময়ো দিওঁ সেইটো মণিটো বহুজনক দিওঁ তাৰমানে মূলতঃ শান্তিৰ কাৰণে উন্নতিৰ কাৰণে হয় জীৱনটো যাতে সুখ শান্তিৰে ভৰি পৰে আশাবিলাক পূৰ্ণ হয় সেইটো হেৰি কৰি আশীৰ্বাদটো দিয়া হয় আৰু মই যিমানটো গম পাওঁ জুবিন গাৰ্গো আহিছিলে বোলে যিগৰাকী আপোনালোকৰ ডাঙৰ ভান্তি বাবা আছিলে তেখেতে জুবিন গাৰ্গো আহিছিলে টেম্পু দিছিলে নেকি জুবিন গাৰ্গটো মই ব্যক্তিগত হিচাপেও বহুতবাৰ লগ পাইছিলোঁ
ডাঙৰ বাবাৰ লগতো লগ কৰাইছিলোঁ। তেখেতেও এই মণিডাল পিন্ধিছে, আঙুঠিখনো পিন্ধি আছে। তেখেতে বুধৰ জুবিন গাৰ্গক আপুনি দিছিলে নে সেইটো? নাই, ডাঙৰ বাবাই দিছিলে এইটো। কেতিয়াৰ কথা সেইটো? 2009 চনমানৰ কথা আৰু 2009 চনমানৰ কথা। কি দিছিলে তেওঁ সেইদিনাখন? নাই, তেখেতক আশীৰ্বাদ হিচাপে এই মণিডাল দিছিলে, ডিঙিত পিন্ধা মণিডাল। আঙুঠি হাতত পিন্ধা আঙুঠিৰ পাথৰখনো দিছিলে, যিটো মানে বান্ধৱ সকলোকে দিয়ে আৰু লগতে কি আশীৰ্বাদ দিছিলে সেইদিনাখন জুবিন গাৰ্গক, মানে ডাঙৰ বাবাই, যিহেতু আপুনি আছিলে লগত? হয়, বাবাৰ আশীৰ্বাদ মানে জীৱনটো সফল হওক, শান্তিৰে পাৰ হওক বুলি সকলোকে দিয়া হয় আৰু এইটো। মই বাবাৰ ওচৰলৈ আগতে নিউজ বা অন্যান্য যিবিলাক মাধ্যম তাতো দেখোঁ, ডাঙৰ ডাঙৰ পলিটিচিয়ানো আহিছিলে কিন্তু এই উদ্দেশ্যটো লৈ। হয়, আহে। কোন আহিছিলে? হিমন্ত বিশ্ব শৰ্মাও আহিছিলে, প্ৰায় আহিলে তেওঁ ইয়াত সোমাই যায়। হিমন্ত বিশ্ব কাক দিছিলে পলিটিচিয়ান ডাঙৰ ডাঙৰ? তৰুণ গগৈ দিনৰ পৰাও আছিলে, তৰুণ গগৈ আৰু আহিছিলে ডাঙৰ বাবাৰ ওচৰত। হিমন্ত, আমাৰ বৰ্তমান চিফ মিনিষ্টাৰো আহিছিলে, সৰ্বানন্দ সোণোৱালো আহিছিলে। মুঠতে বিভিন্ন ধৰণৰ আমাৰ পলিটিকেল লিডাৰবিলাক প্ৰায়ে আহে আৰু। কোৰ্ট কাছাৰীত এনেকুৱা বহুত মানুহ থাকে যিবিলাকৰ কেছবিলাক লাগি থাকে, ভাল নহয়। এনেকুৱা বহুত আছে ষ্টুডেণ্টছ আছে যি পঢ়া শুনা ভাল নহয়, সেইবিলাকৰ কাৰণেও আহেনে? সেইবিলাকৰ কাৰণেও আহে। তেনেকুৱা পাইছেনে আপুনি? তেনেকুৱা বহুত আহে, তেনেকৈ বহুতো পাইছে। মানে কোৰ্ট কাছাৰী ৰিলেটেড? কোৰ্ট কাছাৰী সেইবিলাক হেৰি কাৰণেও আহে। মানে কেছ চল্ভ নহ'লে মানে আহি লৈ যায়হি, তেনেকৈ বহুতৰ হয়ো তেনেকৈ। কেতিয়াবা এনেকুৱা নিসন্তান কিছুমান দম্পতি থাকে, তেনেকৈও আহে। তেনেকুৱা পাইছেনে আপুনি? অকণমান যদি কয় সেই ওপৰত। বহুত আহে নিসন্তান হেৰিও তেনেকুৱা, তাৰমানে সেই বিশ্বাস সেইটো লৈ আহে যে কিবা এটা ভাল ফল পাম বুলি, ভাল ফল আৰু পায়ো, মানে যিয়ে অন্তৰ আত্মাত মানে বিশ্বাস লৈ আহে, তেওঁলোকৰ ফলবিলাক পাই যায় আৰু। তেনেকৈ ভাল চাকৰি পোৱা ল'ৰা ছোৱালীও আছে। তেনেকৈ পঢ়া শুনাৰ ক্ষেত্ৰতো তেখেতে আশা কৰা মতে ফল দেখুৱাই ভাল হেৰি কৰিব পৰা ল'ৰা ছোৱালীও বহুত আছে। বিশ্বাস লৈ আহে। পলিটিচিয়ানখিনিৰ কথাটো আপুনি ক'লেই যে তেওঁলোক আহে ইয়াত। বিশ্বাসটো বহুত ডাঙৰ বস্তু, মানে বিশ্বাস আৰু আস্থাটো, লগতে নিজৰ চেষ্টাটোও লাগিব। আমি সেইটো কওঁ যে চেষ্টাটো, প্ৰথম কথা হ'ল নিজৰ চেষ্টা। যে আমি যিটো আশীৰ্বাদ দিওঁ, সেই চেষ্টাটোত মানে তেওঁৰ হেৰিটোক অটল কৰিবৰ কাৰণে এটা শক্তি এটা পায় আৰু। লগতে সেই আশীৰ্বাদটো বহুত ডাঙৰ বস্তু আৰু। ইয়াত এই পূজা কৰিবলৈ আহিলে কি বস্তু হেৰি কৰা হয়? ইয়াত সাধাৰণতে ফুল, মম, ধূপ ধূনা লৈ পূজা কৰা হয়। আৰু কিছুমানে আৰু এটা বিশ্বাস এটা আছে, মণিটোৰ উপৰিও ইয়াত মানুহ সেইটো কাৰণেও আহে যে মনৰ দুখ দুৰ্দশাবোৰ আঁতৰিবৰ কাৰণে। তেনেকৈ এতিয়া কিছুমান মানসিকভাৱে কিছুমান খুব অস্থিৰ হৈ থাকে, তেওঁলোকক আমি মেডিটেশ্যন কৰাই দিওঁ। মেডিটেশ্যন কৰাৰ পাছত মানে তেওঁৰ মানসিকভাৱে, শাৰীৰিকভাৱে বহুত ডেভেলপ হয় আৰু। আজি অকণমান ভিতৰলৈও যাওঁ, ব'লক আহক। সেইটো দেখুৱাই দিওঁ আৰু। ভগৱান বুদ্ধৰ দেহৰ এটা অংশ আছে, এই অস্থি আছে এই মন্দিৰ আৰাধনাস্থলী ভাগত। মই অকণমান আপোনালোকক সেইটো দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে মাৰ্ঘেৰিটাৰ বৌদ্ধ বিহাৰ, য'ত ভগৱান বুদ্ধৰ দেহৰ অংশ আছে। ইয়াত আমি সংগ্ৰহ কৰি ৰাখিছোঁ। এইটো গিলাচৰ ভিতৰত এই গ্লাছটোত নে? এই গিলাচটোতো আছে, এই গিলাচটোতো আছে, গোটেই গিলাচকেইটাত আছে, ইয়াতো আছে, এই ভালৰটোতো আছে। এই বগা মণি নিচিনা, বগা মণিৰ নিচিনা। আপুনি লাইটটো যদি অকণমান ডাউন দি দিয়ে, মই এবাৰ দেখালোঁ এনেকৈ দেখি যাম। ইয়াতে আছে ভগৱান বুদ্ধৰ দেহৰ অংশ। আপোনালোকক দেখুৱাইছোঁ, অস্থি তেওঁ ইয়াত ৰাখিছে। এই যিসমূহ বগা মণি দেখিছে আপোনালোকে, সেয়াই হৈছে ভগৱান বুদ্ধৰ দেহৰ অংশ। আনি ইয়াত সংৰক্ষণ কৰি ৰাখিছে মাৰ্ঘেৰিটাত যি বৌদ্ধ বিহাৰ আছে, সেই বৌদ্ধ বিহাৰত। এয়া এক সৌভাগ্যও লাগিব আচলতে এয়া চাবৰ বাবে। এয়া
কিমান দিন হ'ল ইয়াত ৰাখি থোৱা এয়া হ'ল আজি 10-15 বছৰ হ'ল 10-15 বছৰ হ'ল এইজনে এমাৰেল বুদ্ধ বুলি কয় তাৰমানে কি ধন্যবাদ থাকিলে এয়া আছিল ভান্তে বাবা মাৰ্ঘেৰিটাৰ যি বৌদ্ধ বিহাৰ আছে সেই বৌদ্ধ বিহাৰৰ তেওঁ মূল দায়িত্বত আছে এতিয়া আৰু পৰিৱেশটো আপোনালোকে চালে সঁচাকৈ বৰ অভিভূত হোৱা এটা পৰিৱেশ মাৰ্ঘেৰিটাৰ টাউনৰ পৰা খুব বেছি নহয় খুব বেছি আধা কিলোমিটাৰ ক্ষমা কৰিম আধা কিলোমিটাৰ নহয় অকণমান বেছি হ'ব 3-4 কিলোমিটাৰমান হ'ব এই ডিষ্টেঞ্চত আছে এই যিখন বৌদ্ধ বিহাৰ সেই বৌদ্ধ বিহাৰখন আপোনালোকে সময় পালে আহিব এটা বৰ ধুনীয়া গেষ্ট হাউচো আছে মই দেখা লৈছোঁ এইটোতো গেষ্ট হাউচ এটাও আছে তাতো আপোনালোকে ইচ্ছা কৰিলে থাকিব পাৰিব আৰু ভাল লাগিল মোৰো আহি এক্সপিৰিয়েঞ্চ ভালেই হ'ল জানিব পাৰিলোঁ নজনা এটা কথা আৰু লগতে থাকিলোঁ পৰিৱেশটো ভাল লাগিলে আপুনিও যদি সময় পায় কেতিয়াবা আহিব মাৰ্ঘেৰিটাৰ এইখন বৌদ্ধ বিহাৰ যথেষ্ট ধুনীয়া হস্পিটেলিটি আশা কৰোঁ আপোনালোকে এই যিটো ভিডিঅ' সেই ভিডিঅ'টো ভাল পালে আৰু অকণমান আপোনালোকৰ কাৰণেও ফ্ৰুইটফুল হ'ল বুলি ভাবিলোঁ আৰু যদি কেতিয়াবা মনি লাগে তেনেহ'লে আপোনালোকে ইয়ালৈ আহিব পাৰে সেই মনি যি বাবা আছে সেই ভান্তে বাবাৰ সৈতে যোগাযোগ কৰি আপোনালোকে বিভিন্ন ধৰণৰ আপোনালোকৰ যিবোৰ সমস্যা আছে ধৰি লওক কোনোবা ৰাজনীতিতে হওক কোনোবা এক্টিং বা অভিনয় জগততে হওক বা কোনোবা যদি পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বিজনেছৰ ক্ষেত্ৰতে হওক যদি আপোনালোকে ভাল ফল পাব খোজে তেনেহ'লে আপুনি ভাল ফল পাব মনিটোৰ জৰিয়তে আৰু আজিলৈ ইমানতে সকলোৰে পৰা বিদায় লৈছোঁ আৰু যদি এপিছডটো ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কমেণ্ট কৰিব আৰু লগতে আকৌ এটা নতুন খণ্ড আহিব সেই নতুন খণ্ডটোত আকৌ এটা নতুন কাহিনীৰ সৈতে আপোনালোকৰ সকলোকে লগ পাম ধন্যবাদ